হয় সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনক লৈ দেখা গৈছে ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে কিন্তু দেখা গৈছে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত থাউৰা বিধানসভা সমষ্টিত উন্নয়নৰ ফুপুলা স্বৰূপ মই বৰ্তমান উপস্থিত আছো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত থাউৰা বিধানসভা সমষ্টিৰ শিৱসাগৰ জিলাৰ বকতাৰ পাৰিজাত পঞ্চায়তৰ অন্তৰ্গত বকতা পুৰণি পাম গাঁৱত আৰু মই সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছো এক পৰিয়াল এই পৰিয়ালৰ অৱস্থা দেখিলে হয়তো আপোনাৰ চকুত চকুলো বব কিয়নো তেওঁলোকৰ যি থকাৰ আশ্ৰয়স্থল সেই থকাৰ আশ্ৰয়স্থল আজি পৰ্যন্ত কোনো বিভাগীয় কৰ্তৃপক্ষই ইয়াত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল ফলত এইদৰে তেওঁলোকে এতিয়া দুৰ্বিষহ জীৱন কটাব লগা হৈছে এই জুপুৰিৰ মাজত এক ভঙা জুপুৰি ক'ব লাগিব এটা কথা ক'ব লাগিব যি সময়ত চৰকাৰে উন্নয়নৰ ঢোকঢাল বজাই আহিছে কিন্তু ঠিক সেই সময়তে এয়া এক উন্নয়নৰ ফুপুলা স্বৰূপ বুলি ক'ব লাগিব আজি পৰ্যন্ত তেওঁলোকে লাভ নকৰিলে এটা পকী গৃহ এইদৰে তেওঁলোকে জীৱন পাৰ কৰিবলগীয়া হৈছে তেওঁলোকে এইদৰে কষ্টৰ মাজেৰে তেওঁলোকে দৈনিক তেওঁলোকে জীৱন কটাইছে খাইছে শুইছে শুবলৈও তেওঁলোকৰ ঠাইৰ অভাৱ খাবলৈও তেওঁলোকৰ ঠাইৰ অভাৱ দেখুৱাব মোৰ সতীৰ্থ কৰ্মচাৰীয়ে ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাব আমি কথা পাতিম ইয়াৰ ঘৰৰ গৃহস্থ আছে দাদা কি ক'ব এক দুৰ্বিষহ জীৱন কটাইছে আপোনালোকে হয়তো কি ক'ব মই কি ক'ম আৰু যদি চৰকাৰে দিয়ে ঘৰ তেতিয়া হ'ব আৰু মোৰ ক'বলৈ নাই আৰু আপোনালোক কোন পঞ্চায়তৰ অন্তৰ্গত কোন বিধানসভা সমষ্টি আমি বকতা পাৰিজাত পঞ্চায়তৰ অন্তৰ্গত মণিপাম গাঁও কিমান বছৰ পৰা এইদৰে আছে আমি 2 বছৰমান চৰকাৰী ঘৰৰ বাবে আপোনালোকে এপ্লাই কৰিছিলে নে কৈছিলোঁ দিম বুলি ক'লে আজিলৈকে ঘৰ ৰাতি পোৱা নাই আৰু এনেকৈ থাকিব লগা হৈছে আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে পৰিয়াল মোৰ পৰিবাৰ মাইকী আছে এই ছোৱালী 2জনী আছে আৰু ল'ৰা এটি আছে তেওঁলোকক লৈ কেনেকে আছে আপুনি ইমান কষ্টৰে এইদৰে থাকিবলগীয়া হৈছে আৰু চৰকাৰতো একো সুবিধা নাই দিম ক'ব ক'ত আজিলৈকে নাপাহি নাই সেইকাৰণে এনেকৈ থকা খোৱা হোৱা ক'ত কৰে ইয়াতে খাওঁ ইয়াতে শুওঁ আৰু কি ক'ম এই চৰকাৰক কি আহ্বান জনাব চৰকাৰক আহ্বান জনাম আৰু যদি ঘৰ এটি দিয়ে তেতিয়া ভাল হ'ব আৰু মোৰ সেইটোৱে আহ্বান হয় প্ৰায় 2 বছৰ ধৰি এওঁলোকে এইদৰে ভঙা জুপুৰিৰ মাজত দুৰ্বিষহ জীৱন কটাব লগা হৈছে বুলি ক'ব লাগিব আৰু যি পঞ্চায়তৰ প্ৰতিনিধিয়েও এওঁলোকক আশ্বাস দিছিল আপোনালোকে গৃহ পাব কিন্তু সদৌ শেষত যেন সকলো ফুটুকাৰ ফেন তেওঁলোকে এইদৰে এতিয়া ভঙা জুপুৰিৰ মাজত তেওঁলোকে জীৱন কটাব লগা হৈছে কেইটামান কণমানি আছে কেইটামান কণমানিৰ সৈতে তেওঁলোকে জীৱন কটাব লগা হৈছে আৰু এই যি তিনিগৰাকী কণমানিৰ পঢ়িবলৈও এখন পঢ়া টেবুল নাই বুলি ক'ব লাগিব এইদৰে তেওঁলোকৰ যি কিতাপ পত্ৰ সেই কিতাপ পত্ৰসমূহ তেওঁলোকে এইদৰে থয় আৰু এইদৰে তেওঁলোকে অধ্যয়ন কৰে অতি দুৰ্বিষহ কষ্ট বুলি ক'ব লাগিব বাইদেউ কি ক'ব যিহেতু অতি কষ্টৰ মাজেৰে আপোনালোকে এতিয়া জীৱন কটাব লগা হৈছে কি ক'ব জীৱন এনেকৈ কটাইছো মই এতিয়া যদি ৰাইজে ঘৰ এটা দিয়ে আৰু তাকে ভাবিছো মই আপোনালোকে ইয়াৰ বাবে আবেদন কৰিছিলে নে আবেদন এওঁ কৈছিলে তাৰপিছত সেই পুৱাই দেখোন দুবাৰকে পাইছে আমাৰ এতিয়া লিষ্টত দেখোন নামেই অহা নাই কৰি থাকে পঞ্চায়তৰ প্ৰতিনিধিয়ে পাব বুলি কৈ থাকে সদায় কিন্তু নাপায় এনেকে থাকে কিমান বছৰ পাইছে 2 বছৰ 2 বছৰ হৈ গ'ল মই সতীৰ্থ কৰ্মচাৰীক পুনৰ ইয়াৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো বোলে ঘৰটোৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো এইদৰে তেওঁলোকে একেটা কোঠাতে তেওঁলোকে যি তেওঁলোকৰ কামসমূহ কৰে একেটা কোঠালৈ তেওঁলোকে শুৱে খায় ইয়াতে তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰে ৰন্ধন কৰে আৰু কিন্তু আজি পৰ্যন্ত তেওঁলোকে থকাৰ উপযোগ্য এটা গৃহ নাপালে বুলি ক'ব লাগিব মই পুনৰ আহিম যিহেতু দাদা আপুনি অকণ যদি আগবাঢ়িলে ভাল হ'ব যিহেতু আমি শুনামতে আপুনি যি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় কৰ্মীও আছিল কি ক'ব হয় মই জনতা পাৰ্টী সদস্য প্ৰাথমিক সদস্য কিন্তু হ'লেও এতিয়া কি ক'ম আৰু তেওঁলোকে একো চোৱা নাই মেলা নাই সেইকাৰণে মই এনেকৈ ধৰে থাকিব লগা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আপুনি কেতিয়াবা জড়িত হৈছে মই আজি
প্ৰথম আছিলে সমাজ বিকাশ মঞ্চত আছিলে, তাৰপৰা সেই কুশললৈ হেৰিত আছিলোঁ, তাৰপৰা এই বিজেপিলৈ হেৰি হৈ সুশান্ত তেখেতৰ হেৰিতে এই আমাৰ যিজন নৱকাহে লগতে কাম কৰি সদস্য হিচাপে হেৰি কৰি আছে। মাতে আৰু ক'বালৈ মাতে মিটিং মাতে যায় না আপুনি? যাওঁ। কালি মিটিঙলৈ নাই যোৱা মই, এইবোৰ কাৰণে আজি সেইকাৰণে এনেই খঙো উঠে কেতিয়াবা, সেইকাৰণে আৰু মন নগ'ল আৰু মই কাম নকৰিলে মই ঘৰ নচলে তেনেকুৱা। হয়, এইজন ব্যক্তি তেওঁ আচলতে দিন হাজিৰা কৰি তেওঁ যি পৰিয়াল সেই পৰিয়াল পোহপাল দিছে আৰু পৰিয়াল পোহপাল দিয়াৰ পিছত এতিয়া তেওঁ অতি কষ্টৰে জীৱন কটাবলগীয়া দুৰ্বিষহ জীৱন কটাইছে। এইদৰেই ভঙা জুপুৰিৰ মাজত তেওঁ জীৱন কটাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।